সামগ্ৰী সমষ্টিৰ অন্তৰ্গত হাতীপুখুৰীত কংগ্ৰেছ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত কংগ্ৰেছৰ যুৱ নেতা তানজিল হুছেইন বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ দলে ব্যাপক তৎপৰতা দেখুৱাইছে সামগ্ৰী সমষ্টিত। সামগ্ৰী সমষ্টিৰ অন্তৰ্গত হাতীপুখুৰী মণ্ডল কংগ্ৰেছৰ উদ্যোগত হাতীপুখুৰীত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে সামগ্ৰী সমষ্টিৰ কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী তানজিল হুছেইন। সভাত কংগ্ৰেছ দলৰ সাংগঠনিক দিশ আলোচনা কৰা হয়। আগন্তুক দিনত সামগ্ৰী সমষ্টি বিজেপিৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰি তাৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। সভাত উপস্থিত থাকে হাতীপুখুৰী মণ্ডল কংগ্ৰেছৰ সভাপতি ইব্ৰাহিম আলী, প্ৰাক্তন জিলা পৰিষদৰ সদস্য চাইফুল ইছলাম আৰু ব্লক কংগ্ৰেছৰ সকলো বিষয়ববীয়া আৰু যুৱ কংগ্ৰেছৰ সদস্যসকল উপস্থিত থাকে। অনুষ্ঠানটো পৰিচালনা কৰে গৰাজান ব্লক কংগ্ৰেছৰ সভাপতি তাৰিক আহমেদে। আজি মই নতুনকৈ সামগ্ৰী সমষ্টিৰ অন্তৰ্গত হোৱা আমাৰ হাতীপুখুৰী গাঁও পঞ্চায়তত মই আহিছিলোঁ। ইয়াত মই আগতো আহি গৈছোঁ, কিন্তু ইয়াত মই প্ৰথমবাৰ নহয়। ইয়াত আহি পেলাই মানুহৰ মাজত মই কথা পাতিছোঁ বা আলাপ আলোচনা কৰিছোঁ যে কেনেকৈ আমি এই সমষ্টিটোৰ লগত কেনেকৈ আমি হাতীপুখুৰী অঞ্চলটো আমি আগবঢ়াই লৈ যাব লাগিব আৰু কেনেকৈ আমি আগবঢ়াই লৈ যাম সেইটো আমি এটা আলোচনা কৰিছোঁ। ইয়াত বিভিন্ন আমাৰ কংগ্ৰেছৰ নেতাসকলো আছে। ইয়াত এই গাঁও পঞ্চায়তৰ আমাৰ এই ইয়াৰ ছ'চিয়েল এক্টিভিষ্ট মানুহখিনিও আছে, যোন যোন আছে আমি তেওঁলোকক আলোচনা কৰিছোঁ আৰু কেনেকৈ আমি হেৰিৰ পিছত নিৰ্বাচনৰ পিছত ওপৰলৈ কৰক আমি ইয়াত জিকাৰ পিছত কেনেকৈ আমি কামখিনি আৰম্ভ কৰিম প্ৰথমৰ পৰাই সেইটো আমি পৰিকল্পনা কৰিম। আৰু ইয়াৰ পৰা এবাৰ যিটো পঞ্চায়তত আপুনি উপস্থিত সকলোৱে এবাৰ দৃষ্টি নিবন্ধ আছে সামগ্ৰী সমষ্টিৰ ভিতৰত মানে ইয়াত ইউডিএফৰ পৰা পক্ষবিত প্ৰাৰ্থী ইয়াৰ পৰাই উঠিছে। আজি চাওক যথেষ্ট আপোনালোকৰ এই পঞ্চায়তটো ইউডিএফৰ এটা শক্তিশালী স্থিতি আছে বৰ্তমান দেখালৈকে, কি কয়? ইউডিএফ ক'তো শক্তিশালী নাই। আপোনালোকে দেখা পাইছে যে আমাৰ নিজৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াই 1 লাখ নহয়, 2 লাখ নহয়, 3 লাখ নহয়, 4 লাখ নহয়, 5 লাখ নহয়, 6 লাখ নহয়, 7 লাখ নহয়, 8 লাখ নহয়, 9 লাখ নহয়, 10 লাখ ভোটত হৰাইছে। ইয়াত সেই দলটোৰ বৰ্তমান এজনো সাংসদ নাই আৰু মাত্ৰ কেইখনমান আমাৰ বিধানসভাত MLA আছে। কিন্তু এইবাৰ আপোনালোকে দেখা পাব যে ইউডিএফৰ এজনো বিধায়ক নাথাকিব। তাৰপিছত আপোনালোকে দেখা পাব যে বিজেপিৰো যেতিয়া ইউডিএফৰ বিধায়ক নাথাকিব, বিজেপি দলো অলপ ধৰক বৰক হৈ যাব। সেইকাৰণে মই কৈছোঁ যে ইউডিএফটো আমাৰ এই অঞ্চলত প্ৰথমটো যদি আমাৰ সমাজ বিৰোধী যদি ক'ব পাৰি সেইটো ইউডিএফ হয়। কিয় ইউডিএফৰ এটা কথা আছে যে তেওঁলোকে আগবেলা যদি বিজেপিক গালি দি থাকে, পিছবেলা গৈ পেলাই তাত মুখ্যমন্ত্ৰী লগ পায় বা বিজেপি লিডাৰসকলক লগ পায়। সেইকাৰণে ইউডিএফটো আমাৰ প্ৰথমটো আঁতৰিবলৈ সেইটো কাৰণে আমাৰ ৰকিবুল হুছেইন সদৌ নগাঁৱৰ পৰা গৈ পেলাই ধুবুৰীত গৈ পেলাই তেওঁ 10 লাখ ভোটত হৰুৱাইছে। সেইটো মই এটা বিশ্বাস কৰোঁ সেইটো আমাৰ কোনো কংগ্ৰেছৰ মানুহে কৰা নাই, সেইটো আমাৰ কোনো ৰাইজে কৰা নাই। সেইটো ওপৰলৈ এটা মেছেজ দিব বিচাৰিছে যে এই পাৰ্টিটো যেতিয়ালৈকে থাকিব আমাৰ জাতিটোৰ কোনো উন্নয়ন নাই। কালি কি কৈছে নিজৰ ছাত্ৰ দিনত মই দিল্লীত পঢ়িছিলোঁ। তেতিয়া মই বহুতবাৰ ফ্লাইটত অহা যোৱা কৰিছোঁ দিল্লী গুৱাহাটী দিল্লী। কিন্তু তেতিয়া আমাৰ ফ্লাইটৰ ভাড়া ইমান নাছিলে। কিন্তু যেতিয়া বা 2014 চনৰ পৰা যেতিয়া বিজেপি চৰকাৰ আহিছে তাৰ পৰা প্লেনৰ ভাড়া বাঢ়িছে। তাৰপিছত আপোনালোকে তাত গ'লে যেতিয়া এয়াৰপৰ্টৰ ভিতৰত আমি যেতিয়া আজিও যদি এয়াৰপৰ্টত যাওঁ, এয়াৰপৰ্টৰ যেতিয়া ভিতৰত আমি চাহকাপ নাখাওঁ, আমি বাহিৰতে চাহকাপ খাই যাওঁ। সেইকাৰণে যে এয়াৰপৰ্টৰ ভিতৰত আপোনালোকে দেখা পাইছে যে 300-400 টকালৈকে একাপ চাহ, কফি হ'লেতো আৰু 400-500 টকা হৈ যায়। সেনেকৈ আমাৰ যেতিয়া মানুহৰ পইচা আমদানি নাই হোৱা, বিজেপি চৰকাৰে চব বস্তু বিক্ৰী কৰি দি আছে দিনে দিনে। আৰু মানুহৰ যেনেকৈ এতিয়া মোদী ডাঙৰীয়াই বৰ্তমান চাব পাৰে, আপোনালোকে চবেই গম পায় যে আমাৰ যোনখিনি আমাৰ ভাৰতীয় খেতিয়কৰ পৰা আমাৰ এতিয়া চাউল কিনিব বন্ধ কৰি দিব, শাক পাচলি কিনিব বন্ধ কৰিব। শাক পাচলি আহিব সদৌ আমেৰিকাৰ পৰা, চাউল আহিব ব্ৰাজিলৰ পৰা। এতিয়া টেৰিফ যেনেকৈ বঢ়াই দি আছে 18%, 19%, সেইটো এটা বহুত বেয়া কাম কৰি আছে। সেইটো আমি প্ৰতিবাদ জনাইছোঁ। আৰু এই আপোনালোকৰ চেনেলৰ জৰিয়তে মই সদৌ অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ যে আৰু ভাৰতবাসী ৰাইজক ক'ব বিচাৰিছোঁ, অকল সামগ্ৰী অঞ্চলৰে নহয়, যে আমাৰ চৰকাৰ আহিলে কেন্দ্ৰত এইবিলাক চব যিবিলাক আমেৰিকাৰ লগত মনে মনে এইবিলাক কিবা চাইন কৰিছে এইবিলাক আমি আঁতৰাই দিম। আৰু প্ৰকৃতভাৱে আমাৰ ভাৰতীয় খেতিয়কে যোনখিনি শাক পাচলি ইমান কষ্ট কৰি কৰে, চাউল ৰুৱে, চাউল আমাৰ আনে, ধান ৰুৱে, তাৰপিছত যেনেকৈ আমাৰ খেতি বাতি কৰে সেইখিনি আমি কিনিম, খেতি বাতি কৰি যিমান শাক পাচলি আছে তাৰপিছত যোনখিনি আমেৰিকাৰ পৰা আছে আমি আমেৰিকালৈ পুনৰ পঠাই দিম।
নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট